নমস্কাৰ, মই অভিজিত। আজি এটা আনকমন বেলেগ ধৰণৰ ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো আপোনাৰ কোনো ৰ'ষ্টিং ভিডিঅ' নহয়, ৰ'ষ্ট ভিডিঅ' নহয়। তো ফেচবুকৰ বিষয়ে অলপ কম। তো আপোনালোকে ভালদৰে ভিডিঅ'টো শেষলৈকে চাব, কিবা নহয় কিবা এটা বুজিব পাৰিব। তো ফেচবুকে নতুন নতুন আপডেট লৈ আহিছে আৰু 1 জানুৱাৰীৰ পৰা নতুন নতুন আপডেট লৈ আহিব আৰু বহুত ষ্ট্ৰিক্ট কৰিব। তো সেই বিষয়ে অলপ ক'ম আৰু আপোনালোকে অলপ বুজিব পাৰিব ইয়াৰ বিষয়ে। তো ফেচবুকে 1 জানুৱাৰীৰ পৰা বহুত ষ্ট্ৰিক্ট কৰিব, যিহেতু কাৰোবাৰ ভিডিঅ' কোনোবাই লৈ পিনে কাৰোবাৰ পেজত প্ৰফাইলত আপলোড কৰিছে। তো সেইবোৰ নহ'ব, বন্ধ হ'ব, একেবাৰে কপিৰাইট হ'ব। ফেচবুকৰ মেইন বস্তুটো হৈছে মনিটাইজেশ্যন টুলছটো, তাৰ পৰা আপোনাৰ প্ৰফাইল ৰিকমেণ্ডেশ্যন কাৰোবাৰ ইয়াত ৰিস্ক লাগি যায়, গ্ৰ'থ ৰিস্ক লাগি যায় বা ফ্লেগ লাগি যায়। যদি আপুনি এই ৰিকমেণ্ডেশ্যনটো অলপ চাব, সদায় চাব পাৰে আপুনি প্ৰফেশ্যনেল ডেছবৰ্ডত আপুনি সেই ছেটিংটো চাব পাৰে। প্ৰফাইল ৰিকমেণ্ডেশ্যনত আপোনাৰ ফ্লেগ লাগি যাব পাৰে, এথ্ৰিক্স লাগি যাব পাৰে। তাৰপিছত ফ্লেগ যদি লাগি যায়, আপোনাৰ সেইটো মনিটাইজে কৰিব নোৱাৰিব, মানে অসম্ভৱ আৰু সেইটো মনিটাইজ কৰিবলৈ। তো এই ভিডিঅ' চিডিঅ' আপলোড কৰোঁতে বহুত সাৱধানত ভিডিঅ' চিডিঅ' আপলোড দিব। আৰু সেইখিনিয়ে, আৰু স্ক্ৰীনশ্বট ভিডিঅ'টো চাই লওক সম্পূৰ্ণকৈ। স্ক্ৰীন ৰেকৰ্ডিংটো আপোনাৰ ইয়াত আপোনাৰ বহুত ভালদৰে বুজি পাব ধুনীয়াকৈ, ঠিক আছে। তো ফেচবুকে 1 জানুৱাৰীৰ পৰা বহুত ষ্ট্ৰিক্ট কৰিব, সাৱধানত চলিব, অলপ সাৱধানত ফেচবুক চলাব। আৰু এই বিষয়ে অলপ ক'ম। এইটো আপুনি ফেচবুকত আপুনি ভালকৈ চলিব হ'লে আপুনি এই বস্তুকেইটা মন কৰিব। আপোনাক মই ফটো দুখনমান দেখুৱাইছোঁ, এই ফটোকেইটাত মন কৰিব, ভালকৈ চলাব। প্ৰথম আপোনাৰ প্ৰফাইলত চাব, প্ৰফাইলটো চেক কৰি থাকিব, প্ৰফাইল ৰিকমেণ্ডেশ্যন আপোনাৰ ৰেকমেণ্ডেশ্যনটো এক্টিভ আছে নে নাই। যদি আপোনাৰ ৰেকমেণ্ডেশ্যন ইয়াত ৰিস্ক লাগি যায়, তেতিয়াহ'লে আপুনি আৰু সেই ফেচবুকটোৰ পৰা যিমান ফলোৱাৰ্ছ থাকে, যিমান ভিডিঅ' দিলেও আপুনি পইচা ইনকাম কৰিব নোৱাৰে বা মনিটাইজ আপোনাৰ নহয় সেইটো ভিডিঅ'। তাৰপাছত আপোনাৰ এইটো চাওক, আৰু এইখন চাওক, মনিটাইজেশ্যন। সেইটো নট ইলিজিবল হৈ আছে। নট ইলিজিবল যদি হৈ থাকে, আপোনাৰ সেইটো মনিটাইজ কৰিবই নোৱাৰিব। যিমান ৰিপৰ্ট কৰক, যিমান এপ্লাই কৰক, আপুনি সেইটো মনিটাইজ কৰিব নোৱাৰিব। তো সেইকাৰণে অলপ সজাগ হ'ব। আৰু 1 জানুৱাৰীৰ পৰা যিহেতু অলপ কাঢ়া হ'ব, আগতকৈ বহুত কাঢ়া হ'ব, বহুত ষ্ট্ৰিক্ট কৰিব ফেচবুকে, চাব। আনৰ ভিডিঅ' বেলেগে আপলোড কৰা বা আৰু আপুনি যদি কিবা এটা কণ্টেণ্ট বনাই বা ভিডিঅ' ব্লগ বনাইছে, আপোনাৰ ব্লগ বনাওঁতে কোনোবাই খানা খাই আছে, বক্সত গান বজাই আছে বেলেগ এজনৰ ছিংগাৰৰ, যদি সেই ছিংগাৰজনৰ গানো যদি অলপ আপোনাৰ কণ্টেণ্টত বা ব্লগত সোমায়, সেইটো আপোনাৰ কপিৰাইট আহিব পাৰে ফেচবুকৰ ফালৰ পৰা। তো কপিৰাইট বহুত ষ্টাইলৰো আছে, বহুত ধৰণৰ দিব আপোনাৰ। মিউজিক কপিৰাইট আছে, ছেক্সুৱেল এক্সপ্লইটেশ্যন আছে, তাৰপিছত কমিউনিটি গাইডলাইনছ ষ্ট্ৰাইক আছে, বহুত ধৰণৰ আপোনাৰ ষ্ট্ৰাইক আছে আৰু কপিৰাইট আছে। তো আপোনালোকে অলপ ভিডিঅ' চিডিঅ' আপলোড কৰোঁতে ফেচবুকত অলপ ভাবি চিন্তি দিব, যিহেতু এবাৰ যদি সেই ৰেকমেণ্ডেশ্যন যদি ৰিস্ক লাগি যায়, গ্ৰ'থ লাগি যায়, তো আপোনাৰ সেইটো ঠিক নহয়। ঠিক হ'বলৈ আপোনাৰ 2-3 বছৰ লাগি যাব। 2-3 বছৰটো কি কমেই। তো আপোনাৰ সেইটো লাগিয়ে থাকিব লাগিব, এপ্লাই কৰিব লাগিব, কিবা কৰিব লাগিব, ৰিপৰ্ট কৰিব লাগিব। তো সাৱধানত অলপ ভিডিঅ' চিডিঅ' আপলোড দিব। তো আজিকালি ভিডিঅ' কিছুমানে পকৰ দেখুৱাই ভিডিঅ' বনাই দিয়ে, কিছুমানে কিবা দেখুৱাই No, ভিডিঅ' বনাই no, দিয়ে। no, এইবিলাক no. ফেচবুকে ষ্ট্ৰিক্ট কৰিব বহুত, চাব। এতিয়া কাপোৰৰ যেনেকুৱা ষ্টাইলত পিন্ধি পিনি ভিডিঅ' বনাই দিয়ে, এইবোৰ চব বন্ধ কৰি দিব ফেচবুকে। এইবোৰ আপলোড কৰাৰ লগে লগে সেই চেনেলটো ফেচবুকে ডিলেটো কৰি দিবলৈ আছে, বেয়া যদি কিবা বেলেগ ষ্টাইলৰ ভিডিঅ' দিয়ে, গম পাইছে আৰু। তো সেনেকুৱা ভিডিঅ' নচলিব। 1 জানুৱাৰীৰ পৰা বহুত ষ্ট্ৰিক্ট হ'ব। আপোনালোকে গৈ পিনি গুগলতো ফেচবুকৰ বিষয়ে চাব পাৰে, বা ইয়াৰ বিষয়ে ফেচবুকৰ বিষয়ে যদি আৰু কিবা জানিব বিচাৰে, তো আপোনালোকে ইউটিউবত গৈ চাৰ্চ কৰিব। আপোনাৰ কিবা প্ৰব্লেম হৈ আছে যদি, সেই বিষয়ে আপোনালোকে ধুনীয়া ইউটিউবত ভিডিঅ' আপলোড
দি থৈছে, উপলব্ধ হৈ আছে, আপোনালোকে চাই ল'ব পাৰিব তাত ইউটিউবত চাৰ্চ কৰি কিহৰ প্ৰব্লেম হৈছে আপুনি। আৰু মই এটা স্ক্ৰীনশ্বট ভিডিঅ' আপোনালোকক এইটো দেখুৱাই দিছোঁ, আপোনালোকে সেইমতে অলপ চলিলে আপোনালোকে বহুত বাচি যাব ফেচবুকৰ পৰা। ত' স্ক্ৰীনশ্বট ভিডিঅ'টো চাই লওক, ঠিক আছে। ফেচবুকত যাব, ফেচবুকত গৈ আপুনি প্ৰফাইলত যাব লাগিব নিজৰ। এনেকৈ প্ৰফাইলত গৈছে, প্ৰফাইলত যোৱাৰ পাছত অকণমান ধ্যান দি চাব আপুনি, আপোনাৰ কাৰণে ভাল হ'ব, বুজাত অসুবিধা নহয়, আপুনি ধ্যান দি চাব। এইটো দেখিছেনে প্ৰফেশ্যনেল ডেছবৰ্ড, আপুনি ইয়াত মাজে মাজে গৈ থাকিব লাগিব আপোনাৰ কাৰণে, আপোনাৰ ভালৰ কাৰণে। ইয়াত মানে আপুনি মাজে মাজে গৈ থাকিব লাগিব। যিহেতু মই ভালকৈ বুজাই দিছোঁ, আপোনালোকে অলপ ধ্যান দি চাব। প্ৰফেশ্যনেল ডেছবৰ্ডত যাব, ঠিক আছে। ইয়াত প্ৰফেশ্যনেল ডেছবৰ্ডত যোৱাৰ পাছত আপুনি একদম ৰাইট ছাইডত আপোনাৰ মনিটাইজেশ্যন এটা অপশ্যন আছে, সেইটো দেখিছেনে, হোম, ইনচাইট, তাৰপিছত কণ্টেণ্ট, এংগেজমেণ্ট, এইটো মনিটাইজেশ্যন। আপুনি ইয়াত যোৱাৰ পিছত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। এনেকুৱা এইটো আৰ্নিং হৈ আছে মোৰ, যিহেতু মই ষ্টাৰ, তাৰপিছত পাৰ্টনাৰশ্বিপ এডেছৰ পৰা এনেকৈ অপশ্যন ওলাব, আপুনি যি পায়, এডছ অন ৰিলছ, বোনাছ, ইনস্কেমেট, মই বৰ্তমান ষ্টাৰ পাই আছোঁ। তো এনেকৈ আপুনি আৰ্নিঙত ক্লিক কৰিব লাগিব। এই বস্তুখিনি আপুনি সদায় ভালকৈ চাব লাগিব। আৰ্নিঙত ক্লিক কৰাৰ পিছত আপোনাৰ পিছৰ পৰ্যায়টো আপোনাৰ এনেকুৱা ইণ্টাৰফেচ আহিব, অলপ ভালকৈ চাব। চি হোৱাট টুলছ আৰ এভেইলেবল, এইবিলাক আপোনাৰ ঠিক হৈ থাকিব লাগিব। তাৰপিছত আপোনালোকক এনেকুৱা মনিটাইজেশ্যনত বস্তু এটা দেখুৱাওঁ। আপোনালোকে এই বস্তুটোত যাওক, তলত প্ৰফাইল ষ্টেটাছ, এই বস্তুবিলাক আপোনালোকে চাই থাকিব সদায়। ইয়াত দেখি পাইছেনে আপোনালোকে ৰেকমেণ্ডেশ্যন, এই বস্তুটো আপোনাৰ এক্টিভ থাকিব লাগিব। আপুনি এক্টিভ থাকিলেহে আপুনি পইচা পাব, নহ'লে আপোনাৰ যিমান ফলোৱাৰ্ছ থাকক, যিমান ভিডিঅ' দিয়ক, আপুনি পইচা নাপায়, আপোনাৰ মনিটাইজেশ্যনে নহ'ব। তো এই ৰিকমেণ্ডেশ্যন, এই বস্তুটো আপোনাৰ প্ৰফাইলত এক্টিভ থাকিব লাগিব। এয়া মোৰ এক্টিভ হৈ আছে, দেখিছেনে, এইটো মোৰ এক্টিভ হৈ আছে। আপোনাৰ এইটো এক্টিভ হৈ থাকিব লাগিব, ৰিকমেণ্ডেশ্যন। ইয়াত আপুনি ক্লিক কৰাৰ পিছত নেক্সট, আপোনাৰ এনেকুৱা ইণ্টাৰফেচ আহিব। ভালদৰে চাব অলপ। আপোনাৰ এক্টিভ যদি নাথাকে, বস্তুটো হোৱাইট হৈ থাকিব, যদি এক্টিভ থাকে বস্তুটো হালধীয়া হৈ আছে, দেখিছেনে ষ্টাৰ, এনেকুৱা চিষ্টেমটো। তো আপোনালোকে এইটো মই বেক হৈ আহিলোঁ, ৰেকমেণ্ডেশ্যন এক্টিভ হৈ আছে। তাৰপিছত মনিটাইজেশ্যন, এইটো 2 নম্বৰত আছে মনিটাইজেশ্যন এক্টিভ হৈ আছে। মনিটাইজেশ্যনত ক্লিক কৰিলে আপুনি কেনেকুৱা চাব পাৰিব, কেনেকৈ দেখাব, চাই লওক। তাৰপিছত তলত আছে মাৰ্কেট প্লেচ আপুনি কৰিব পাৰে, নকৰিব পাৰে, তথাপিও এক্টিভ থাকিলে ভাল। আৰু এইটো দেখিছেনে মনিটাইজেশ্যন, আপোনাৰ এক্টিভ কেনেকৈ হৈ আছে, এইটো আপুনি চাব পাৰিব। ইয়াত ক্লিক কৰিব লাগিব। মই আপোনালোকক সম্পূৰ্ণ ভালদৰে বুজাইছোঁ, বুজি ল'ব। এইটো মনিটাইজেশ্যন, ইয়াত ক্লিক কৰিব লাগিব আপুনি। মনিটাইজেশ্যনত ক্লিক কৰি আপুনি, নেটৱৰ্কটো ডাউন হৈ আছে আপোনাৰ, তো আপোনাৰ ইয়াত হয়তো ক্লিক কৰাৰ লগে লগে আহিব। মোৰ ইয়াত নেটৱৰ্কটো অলপ শ্ল' মাৰিছে।
নেটৱৰ্কটো শ্ল' হৈ গৈছে। মই বেক হৈ আহিলোঁ, আকৌ ক্লিক কৰিলোঁ। চাওক, মনিটাইজেশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা ইণ্টাৰফেচ খোল খাব। আপুনি এইটো টকা দেখিছেনে? পইচা কইনছ, এই বস্তুটো মোৰ হালধীয়া হৈ আছে যিহেতু মোৰ এক্টিভ আছে। আপোনাৰ যদি মনিটাইজ এক্টিভ নাথাকে, আপোনাৰ এই বস্তুখিনি কইনছ পইচাখিনি যে এইখিনি হোৱাইট হৈ থাকিব, বগা হৈ থাকিব। দেখিছেনে? এই বস্তুটো আপোনাৰ এই বক্সটো মই দেখুৱাই দিছোঁ, এই বস্তুটো। তাৰপিছত মই বেক হৈ আহিলোঁ। বেক হৈ অহাৰ পাছত আপোনাৰ এই বস্তুখিনি ক্লিয়াৰ চাই ল'ব ভালকৈ। কেৰিয়েটৰ এডুকেশ্যন, তাত আকৌ আপোনাৰ ইয়াত আছে কেৰিয়েটৰ এডুকেশ্যন। ইয়াত আপুনি দেখিছেনে বক্স তিনিটা মোক টিক মাৰ্ক দিয়া আছে। আপোনাৰ এনেকুৱা তিনিটা বক্স থাকিব লাইনকৈ। এই তিনিটা বক্সত আপুনি ৰাইট চিন দি টিক মাৰ্ক দি পিনি থ'ব, তেতিয়া ভাল। সেইখিনি কাম কৰি থ'ব আপুনি। ইয়াত আকৌ যাব আপুনি। এইখিনি বস্তু আপুনি চেক কৰি থাকিব সদায়। মই বেক হৈ গুচি আহিছোঁ। তো আৰু এটা কাম আছে আপোনাৰ, এই কামটো আপোনালোকে সদায় চাব পাৰে বা কৰিব পাৰে। আপুনি টোটেলি বেক হৈ যাব লাগিব আপোনাৰ প্ৰফাইললৈ। এয়া মই প্ৰফাইলত গুচি আহিছোঁ, হোম পেজত গুচি আহিছোঁ ফেচবুকৰ। তাত আপোনাৰ আৰু এটা কাম দেখুৱাওঁ। এইটো আপোনাৰ থ্ৰী ডটত প্ৰফাইলত মাৰিব, ক্লিক কৰিব। ইয়াত আপোনাৰ তললৈ অলপ স্ক্ৰল কৰিব, স্ক্ৰল ডাউন কৰি গৈ থাকিব। এইটো দেখিছেনে হেল্প এজ ছাপোৰ্ট, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখা পাব, ইয়াত আপোনাৰ এনেকৈ ওলাব, এনেকৈ দেখা পাব আপুনি। কিন্তু হেল্প ছাপোৰ্টত ক্লিক কৰাৰ পিছত সেইটো এনেকৈ ওলাব। এনেকৈ ওলোৱাৰ পিছত আপোনাৰ এইটো মই চিন দি দেখুৱাই দিছোঁ, ছাপোৰ্ট ইনবক্স। এই ছাপোৰ্ট ইনবক্সটো কিহৰ কাৰণে, মানে ফেচবুকৰ ফালৰ পৰা এইটো ছাপোৰ্ট ইনবক্স। ফেচবুকে আপোনাক কেনেকৈ সহায় কৰিব, ইয়াত ছাপোৰ্ট ইনবক্স। ইয়াত ক্লিক কৰাৰ পিছত চাব পাৰিব আপোনাৰ ইয়'ৰ এলাৰ্টছ। এই বস্তুটো দেখিছেনে, ইয়'ৰ এলাৰ্টছ। এই বস্তুটো কিহৰ কাৰণে, মানে আপুনি যদি কিবা ভিডিঅ' চিডিঅ' আপলোড দিছে, যদি কপিৰাইট লাগে বা হেৰি হয়, ইয়াত থাকিব মানে। এইটো দেখিছেনে, মোৰ এইটো ৰাইট চিন হৈছে ন' ভায়লেশ্যন। মোৰ কোনো কপিৰাইট লগা নাই, কিবা লগা নাই, ভায়লেশ্যন লগা নাই, মোৰ অ'কে হৈ আছে। ইয়'ৰ এলাৰ্টছত চাব পাৰিব। তাৰপিছত ইয়'ৰ এলাৰ্টছৰ ওপৰত এইটো মোৰ ৰিপৰ্টছ, মই ৰিপৰ্ট কৰা নাই এতিয়ালৈকে। তো এতিয়ালৈকে মোৰ অ'কে হৈ আছে, ন' ৰিপৰ্ট। মই কোনো এটাও ৰিপৰ্ট কৰা নাই। এইটো ওপৰত দেখিছে ইয়'ৰ এলাৰ্টছৰ ওপৰত ৰিপৰ্ট এবাউট অৰ্ডাৰ্ছ, মই কোনো ৰিপৰ্ট কৰা নাই এতিয়ালৈকে। এই বস্তুখিনি আপুনি চাই থাকিব সদায়। তো ভিডিঅ'টো বুজি পাইছে সম্পূৰ্ণ। তো ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো ফেচবুকে মানে 1 জানুৱাৰীৰ পৰা ষ্টিক কৰি। তো গাইজ, ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু ভাল লাগিলে লাইক এটা কৰি কমেণ্টত জনাব কেনেকুৱা পালে ভিডিঅ'টো। শ্বেয়াৰ কৰি দিব। সকলোকে সুস্থ থাকক, কুশলে থাকক। ধন্যবাদ সকলো।